হাই বন্ধুসকল, আজি মোৰ পাৰ্লাৰলৈ কঁঠালগুৰিৰ পৰা ছোৱালীজনী আহিছে। তাই কেৰাটিন স্পা কৰিব আৰু তাই স্মুথিং কৰিম বুলি কৈছে। তাইক মই স্পা ট্ৰিটমেণ্টটো দিছোঁ। আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, মানে ছ'চিয়েল মিডিয়া এখন ফেমাছ পাৰ্লাৰ, মানে ছ'চিয়েল মিডিয়াত ওলাই থাকে। সেই পাৰ্লাৰত প্ৰথম তাই চুলি স্মুথিং কৰিব চাই। চুলিটো মই আহি দেখিছোঁ, তাই প্ৰথম স্মুথিং কৰা ৰিজাল্ট চুলি ইমানেই ড্ৰাইনেছ। আৰু তাই নিজেই কৈছে চুলিটো মানে স্মুথিং কৰিছিলোঁ, কিন্তু ৰিজাল্ট বহুত বেয়া হ'ল। আৰু মই বদনাম কৰিব নিবিচাৰোঁ, বহুত পাৰ্লাৰ আছে, কিন্তু সেই চেলুনখনে যেতিয়া নাহে, তাই ক্লাইণ্ট আহে, তেতিয়া চবৰ আগতে কয় যে আমুক পাৰ্লাৰ বৰবাদ কৰিলে, মোৰ পাৰ্লাৰলৈ চব বেয়া বেয়া চুলি আহে। আৰু মানে হোম ছাৰ্ভিচ কৰা যোনবিলাক ছোৱালীয়ে যদি ভাল এখন পাৰ্লাৰ খুলিবৰ কাৰণে হাতত পইচা নাথাকে, ঘৰত গৈ ছাৰ্ভিচ কৰেগৈ, সেনেকুৱা ছোৱালীকো মানে তেওঁ বদনাম কৰিলে যে হোম ছাৰ্ভিচ কৰিব নালাগে। এতিয়া তেওঁৰ পাৰ্লাৰৰ পৰা যেতিয়া ক্লাইণ্ট আহি কৈছে, এতিয়াতো বহুত তাইৰ প্ৰাইচটো বহুত লৈছে, 8,000 টকা লৈছে। কিন্তু ইমান প্ৰাইচ লোৱাৰ পিছত তাইৰ চুলিৰ ৰিজাল্টটো ইমান বেয়া হৈছে। আৰু তাই স্পা আজিলৈকে কৰাই নাই, প্ৰথম স্পা কৰিছে। তাই চুলি স্মুথিং কৰি ফ্ৰী স্পা ট্ৰিটমেণ্ট দিয়ে, কিন্তু মই পাৰ্লাৰত মোৰ পাৰ্লাৰত দিওঁ, কিন্তু তাই স্পা ট্ৰিটমেণ্টটো ফ্ৰী নিদিলে। আৰু মই তাইক চুলিখিনি বাটাৰফ্লাই হেয়াৰ কাট কাটি আছোঁ, ৰিজাল্ট কিমান ধুনীয়া দিছে। মই এইটো বদনাম কৰিব বিচৰা নাই, মই গাইজ এইটোৱে কথা কৈছোঁ যে সৰু পাৰ্লাৰ ডাঙৰ পাৰ্লাৰ কথা নাই, য'ত ছাৰ্ভিচ ভাল হয় অভিয়াছলি ভাল হ'ব। আৰু এনেকৈ মানুহক বদনাম কৰিব নালাগে যে তাইৰ পাৰ্লাৰখনে বেষ্ট। এতিয়া তাইৰ পাৰ্লাৰৰ পৰা এতিয়া মোৰ পাৰ্লাৰলৈ আহিছে। সেইকাৰণে মই কৈছোঁ, লোকৰ পাৰ্লাৰ বদনাম কৰাৰ আগতে আপুনি নিজৰ পাৰ্লাৰখন প্ৰথমে ঠিক কৰি লওক। সেইটোৱে কৈছোঁ, মই বদনাম কৰিব বিচাৰোঁ, মোৰ পাৰ্লাৰ বাৰু কেতিয়াবা বেয়া হ'ব পাৰে।